হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে 10,000 টকা অৰুণোদয় দিম বুলি তেওঁ ঘোষণা কৰক আমাৰ দম আছে আমি দি আছো আমি কৰ্ণাটকত দি আছো আমি 5,000 টকাকৈ দি আছো আৰু আমি কেনে ধৰণৰ আপুনি চাব মন কৰিব যে যি সময়ত তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলে বিত্তমন্ত্ৰী লৈছিলে দায়িত্ব লৈছিলে সেই সময়ত আপোনাৰ তেখেতে প্ৰয়াত তেতিয়া অসমৰ ইমানেই বেয়া অৱস্থা আছিলে যে চৰকাৰ গঠন কৰাৰ সময়ত প্ৰশ্ন উত্থাব লৈছিলে যে আপোনালোকে কংগ্ৰেছে ভাগি পৰা অৰ্থনীতি কেনেকৈ গঢ়ি তুলিব ভাগি পৰা অৰ্থনীতি 5 বছৰৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়া গঢ়ি তুলিছে আৰু এই 2 লাখ কোটি টকা যে ঋণ হৈছে এনেকুৱা ডাবল ইঞ্জিনৰ চৰকাৰ কিয় হিমন্ত বিশ্ব শৰ্মাই ঋণ ল'ব লাগে অনুদান কিয় নিদিয়ে মোৰ ডাইৰেক্ট প্ৰশ্ন আৰু চাব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হৈ যিদিনে বহিব তাৰ 6 মাহৰ ভিতৰত এই 2 লাখ কোটি টকাৰ ঋণ আমি ঘূৰাই দিবৰ কাৰণে আমি সক্ষম হ'ম আমি জানো কেনে ধৰণৰ ব্যয় সংকোচন কৰিব লাগে ৰাজহ এই চৰকাৰে জনা নাই নহয় জনা নাই নহলে কেনে 2 লাখ কোটি টকা জনা নাই নে কিবা অন্য কিবা কাম 2 লাখ কোটি টকা এওঁলোকেতো নিজৰ সম্পত্তিহে বৃদ্ধি কৰিছে আপুনি যদি সম্পত্তিৰ তালিকাখন চাই এতিয়া এফিডেভিটত আপুনি মুখ্যমন্ত্ৰী পত্নী কিমান হ'ল মানৱ ডেকাৰ কিমান হ'ল এইখনটো ওলাইছে প্ৰকাশ হৈছে আপোনালোকৰ প্ৰাৰ্থী এজন আছে নিশ্চয় মই কথা পাতিম আপোনালোকৰ এজন সন্মানীয় প্ৰাৰ্থী আছে মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগু ডাঙৰীয়া মই স্বাগতম জনাইছো পেগু ডাঙৰীয়া আপোনাক যেহেতু আপুনি প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু আপুনি কংগ্ৰেছত টিকট পোৱাৰ পূৰ্বে প্ৰাৰ্থিত্বৰ কথা সদৰি কৰিছিল আৰু স্বাভাৱিকতেই এই কথাবোৰ লক্ষণীয় হ'ব এই মাজুলীৰ কথা যদি আমি পাতো ডাঙৰীয়া এতিয়া সৰ্বানন্দ সোণোৱাল আৰু তাৰ পৰৱৰ্তী সময়ত ভুৱন গাম তাৰ মাজত এজন নতুন প্ৰাৰ্থী হিচাপে আপুনি কংগ্ৰেছৰ হেৰুৱা ভূমিক কেনেকৈ উদ্ধাৰ কৰিম বুলি ভাবিছে ইন্দ্ৰনীল পেগু তেওঁ চাওক কংগ্ৰেছে যেতিয়া দিয়ে তাত তেওঁলোকৰ ৰাজনীতি নহয় কৰ্ণাটকৰ উদাহৰণ দিছে কৰ্ণাটকত 10,000 টকা দিলে তাত ৰাজনীতি নহয় অসমত 1250 টকা দিলে হেয়া কয় যে তেওঁলোকে কেৱল ভোট বেংকৰ ৰাজনীতি কৰে আজি নাই এটো কংগ্ৰেছৰ হেতু নেৰেটিভ মনে কোন আপোনাক মই কৈ যাম আপুনি মই এই কথাটো কম দিছে বুলি কৈছে তেওঁ কম দিছে বুলি কৈছে তেওঁলোকে যেটো কথা বাৰে বাৰে এটা কথা কয় যে মদৰ দোকান খুলিছে কৰ্ণাটকত তেওঁলোকৰ চৰকাৰ তাত মদৰ দোকান নাই নেকি আজি হিমাচলত আছে মই আপুনি কওতে মই কোৱা নাই আপুনি কথা হিমাচল প্ৰদেশত তেওঁলোকৰ চৰকাৰ তাত মদৰ দোকান নাই নেকি কংগ্ৰেছৰ যত আছে প্ৰতিখন ৰাজ্যই ঋণত আজি ভাৰাক্ৰান্ত তাৰ বিপৰীতে অসমৰ স্থিতি বহুত ভাল আজি তেলেংগানাৰ যদি তেওঁলোক অৰ্থনৈতিক স্থিতি চাই অসমতকে দুৰ্বল তাত তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ আছে আৰু কংগ্ৰেছ শাসিত যিসমূহ ৰাজ্য আজি তাৰিখত অৰ্থনৈতিক মেৰু ভাঙি গৈছে একমাত্ৰ তেওঁলোকৰ যিটো চৰকাৰখনৰ দলীয় স্থিতি বা চৰকাৰখনৰ যিটো স্থিতিক লৈ দুৰ্বল এতিয়া বাৰে বাৰে এটা কথা ক'ব যে অলপ আগতে বহু কথা কৈছিলে যে অসমত এনেকুৱা ধৰণৰ বিপৰীত হ'ব লাগে অসমৰ মানুহে মানে 10 বছৰ আগৰ যিখন অসমৰ ছবি অসমৰ মানুহে প্ৰতিটো মুহূৰ্তত মনত ৰাখিছে বোমা বিস্ফোৰণৰ পৰা ধাৰৰ বুজা কথা কৈছে ধাৰৰ সেই কথাটো মই স্পষ্ট কৰিছো ধাৰ সেইখন ৰাজ্যক দিয়ে যিখন চৰকাৰে ধাৰ পৰিশোধ কৰিব পাৰে আজি অসমৰ স্থিতি ভাল আজি যদি চাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সাৰ্ভে যদি চাই অসমত আজি 1 নম্বৰ স্থানত দিছে উন্নয়নশীল ৰাজ্যসমূহৰ ভিতৰত কিয় দিছে কাৰণ অসমে হে ঘূৰাই দিব পৰা ক্ষমতাটো আহিছে আৰু তেওঁলোকে বাৰে বাৰে এটা কথা কৈছে বিদ্যালয় বন্ধ কৰি দিয়া হ'ল কোন সময় বিদ্যালয় বন্ধ কৰিছে ভেঞ্চাৰ স্কুল কাৰ দিনত স্থাপন কৰা তৰুণ গগৈ কিয় ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কৰি ৰাখিলে কিয় শিক্ষকসকলক নিযুক্তি দিব নোৱাৰিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত বছৰসমূহত হাজাৰ হাজাৰ লাখ লাখ শিক্ষকক নিযুক্তি দিছে আৰু শিক্ষা ব্যৱস্থাটো কিমান উন্নয়ন কৰিছে পূৰ্বৰ সময়ত কংগ্ৰেছৰ দিনত স্কুলসমূহত বিজুলী বাতিৰ সংযোগ নাছিলে স্কুলসমূহত চাব কোনো বাউণ্ডাৰী ৱাল নাছিলে আজি চাব আপুনি গোপাল বড়ো বিদ্যালয়খনেই চাওক কিমান অত্যাধুনিক ৰূপত বনাইছে আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে কম্পিউটাৰ আহিছে তাকে তাৰ মাজত গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি স্বাভাৱিকতে সবল যুক্তি দিবলৈ চেষ্টা কৰিছে আপুনি কিন্তু তাৰ মাজতো শিক্ষকৰ প্ৰতিবাদ চলিছে আপুনি মই সেই প্ৰসংগটো আহিম মই তাৰ মাজতে এই কথাটোৰ মাজতে আকৌ আমি যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছো মাজুলীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আকৌ সংযোগ বিচ্ছিন্ন হৈ গ'ল এতিয়া চাওক এতিয়া তেওঁলোকে ভেঞ্চাৰ স্কুলৰ ক্লেৰিফিকেশ্যন বিজেপিৰ ফালৰ পৰা দিছে আৰু ৰিজাৰ্ভ বেংকৰ এটা সাৰ্ভে কথাও কৈছে ৰিজাৰ্ভ বেংকৰ সাৰ্ভেটো তেওঁ জনা নাই মূলৰ প্ৰতি মোৰ শুভেচ্ছা আছে তেওঁ বয়সত মোতকৈ কনিষ্ঠ অলপ পঢ়া শুনা কৰিব লাগিব মানে আপোনালোকক চাওক হিমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষামন্ত্ৰী আছিলে বুনিয়াদ বুলি এখন আঁচনি হৈছিলে আৰু বুনিয়াদ আঁচনিৰ যোগেদি অসমৰ সকলো প্ৰাথমিক বিদ্যালয় আৰু অন্যান্য বিদ্যালয়ৰ ৱালসমূহ বাউণ্ডাৰী ৱালসমূহ নিৰ্মাণ কৰা হৈছিলে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়াই এইবিলাক কাম অসমত হৈছিলে মই কংগ্ৰেছ চৰকাৰৰ দিনৰ কথা কৈছোঁ মই একদম ৰিচেণ্ট আপোনাক এটা ডাটা দিওঁ বিগত 6 মাহত অসমৰ পৰা বেংগলোৰ ঝাৰখণ্ড বিহাৰ আদিলৈ যোৱা নিবনুৱা 162 জনৰ মৃত্যু হৈছে 162 জন আপোনালোকে ইমান আঁচনি কৰিছে এই যে অসমৰ শিক্ষিত ল'ৰাবিলাকে যে বাহিৰত হোটেলত কাম কৰিবলৈ সিকিউৰিটি গাৰ্ড হ'বলৈ যাব লগা হৈছে আৰু এই যে 162 জন যে মৃত্যু হ'ল আমাৰ ভাই ভনী এই যে পৰিয়ালৰ সপোনবিলাক যে হেৰাই গ'ল কিছুমানৰ মৃতদেহ ঘূৰাই আনিব নোৱাৰিলে আপোনালোকৰ মুখ্যমন্ত্ৰী এখন আঁচনি ঘোষণা কৰিছিলে তেওঁলোকক কিবা ঘূৰাই অনা তেনেকুৱাকৈ বহুত ডেড বডি ঘূৰাই আনিব নোৱাৰি ঝাৰখণ্ডত আপোনাৰ সৎকাৰ কৰিব লগা হৈছে এই কথাবিলাক যদি ৰাজ্যখনৰ উন্নত হয় আমিতো যিটো জানো
যিটো আপোনাৰ নীতি আয়োগৰ ৰিপৰ্ট, যিটো ৰিজাৰ্ভ বেংকৰ ৰিপৰ্ট, এইবিলাকৰ মতে অসম 10খন পিছপৰা ৰাজ্যৰ ভিতৰত 8 নম্বৰত আছে। সেইকাৰণে সেমিকণ্ডাক্টৰ আহিলে আপোনালোকে বিৰোধিতা কৰিছে। সেমিকণ্ডাক্টৰ অসমত আহিলে সেমিকণ্ডাক্টৰ মানে কি? সেমিকণ্ডাক্টৰ মানে কি? আপুনি মোক বুজাই দিয়ক, সেমিকণ্ডাক্টৰ কি বুজাই দিয়ক, বুজাই দিয়ক। আপোনালোকৰ দিনত কোনে কৰিছিল? বন্ধ হৈ গৈছিল, সেমিকণ্ডাক্টৰ কাগজ কল বন্ধ হৈ গৈছিল। একো নাজানে দেখোন কোনে। সেমিকণ্ডাক্টৰ মানে কি বুজাই দিয়ক। সেমিকণ্ডাক্টৰ বুজাই দিছে আপুনি, শুনক। অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যিসমূহ মেচিনাৰী থকা জীপ আছে, এই জীপসমূহ ক'ত প্ৰস্তুত হ'ব? অসমত হ'ব। আগত বেংগলোৰত হৈছিলে, আগত ধৰক মুম্বাইত হৈছিলে, দিল্লীত হৈছিলে, এইবাৰ অসমত প্ৰস্তুত হ'ব। অসমত তাৰ কাৰণে শিক্ষা দি আছে। গুৱাহাটী বিশ্ববিদ্যালয় যাওক, ছেমিকণ্ডাক্টৰত কাম কৰিব প্ৰশিক্ষণ হৈ আছে। চৰকাৰৰ নেকি? চৰকাৰৰ নহয়, এইটো বহুজাতিক কোম্পানীৰ। বহুজাতিক কোম্পানী টাটাৰ হয়, টাটাৰ হয়। আপোনালোকৰ অসুবিধা ক'ত? অসুবিধা নাই, কোনে অসুবিধা পাইছে? অসুবিধা তাততো আমিয়ে প্ৰথম মাতি দিছো যে গুৱাহাটীত যে আপোনালোক থাকে যে ডাঙৰ ডাঙৰ হোটেল আপোনালোকে যে এই যে বিভান্তাত যে থাকে, এইটো কাৰ দিনত হৈছে? তাতাক আমি কংগ্ৰেছ দিনতে মাতি অনা হৈছে। ঠিক আছে, সেইখিনি হ'ব। তাতাক লৈ পেলাই আমি বাৰু কথা নিশ্চয় ডাঙৰীয়া প্ৰাৰ্থীগৰাকী সংযোগ হৈছে আকৌ। মই বেয়া নাপাব আপোনালোকক, প্ৰাৰ্থীগৰাকী যিহেতু আকৌ সংযোগ হৈছে, সেই যোগাযোগ স্থাপন কৰিছোঁ। ইন্দ্ৰনীল পেগু ডাঙৰীয়া, আপোনাক স্বাগতম। আৰু প্ৰথমটো নিৰ্বাচন আপোনাৰ মই পূৰ্বতে সুধিছিলোঁ আপোনাক যে বিজেপিৰ ধাৰা চলি আছিল বৰ্তমান, সৰ্বানন্দ সোণোৱালৰ পাছত ভুৱন কামৰ, আৰু তাৰ মাজতে এজন নতুন প্ৰাৰ্থী হিচাপে আপুনি কংগ্ৰেছৰ হেৰুৱা ভূমি কেনেকৈ উদ্ধাৰ কৰিব, কি পৰিকল্পনা আপোনাৰ ইন্দ্ৰনীল পেগু ডাঙৰীয়া? শুনিছে ইন্দ্ৰনীল পেগু ডাঙৰীয়া আপুনি? ইন্দ্ৰনীল পেগু ডাঙৰীয়াৰ সৈতে পুনৰ সংযোগ হয়তো বিচ্ছিন্ন হৈ গৈছে। আমি দুখিত নেটৱৰ্কৰ ইছ্যু, কাৰণ তেওঁ প্ৰচাৰ চলাই আছে আৰু তাৰ মাজতে গাড়ীত বহি তেওঁ আমাৰ লাইভৰ কাৰণে আহিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আকৌ সেই নেটৱৰ্কৰ ইছ্যুটো আহি গ'ল। হয়, বেদব্ৰত বৰাডাঙৰীয়া, আপুনি কৈ আছিলে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা আহিল, টাটাৰ কথা আহিল, মানে এই কথাবোৰ যে মানুহৰ মাজত চাওক, এতিয়া এফালেতো হয় আমাকতো প্ৰকল্প লাগিব, ছেমিকণ্ডাক্টৰ আৰু লাগে। ছেমিকণ্ডাক্টৰত আপোনাৰ যিবিলাক চিপছ নিৰ্মাণ হ'ব, মইতো শুনিছোঁ যে ইমান দিনেতো অহাই নাছিল তেনেকুৱা ডাঙৰ প্ৰকল্প। ভাল কথা হৈছে, কোনে বাধা কোনে দিব? এতিয়া ছেমিকণ্ডাক্টৰ হ'ব লাগে, কিন্তু হাজাৰ হাজাৰ বিঘা মাটি যদি আদানীক দি দিয়ে, আপুনি এয়াৰপৰ্টটো যদি বিক্ৰী কৰি দিয়ে, কিয় অসমৰ মানে আপোনাৰ জাতি মাটিৰ ভিতৰত থলুৱাৰ কথা এওঁলোকে কয়। এওঁলোকে জনগোষ্ঠীয় প্ৰায় 60,000 বিঘা মাটিত উচ্ছেদ কৰিবলৈ সেইবিলাক মাটি আদানী গ্ৰুপক দি দিছে। কি কাম কৰিব কাৰণে? শক্তি প্ৰকল্প আমাক লাগিব, কিন্তু অকল এজন মানুহক কিয়? আদানীক কিয়? বেলেগ নাই নেকি? আমি জনগোষ্ঠীয় মানুহৰ উচ্ছেদটো আমি বিৰোধিতা কৰিছোঁ। যদি চৰকাৰী মাটি হ'লহেঁতেন বেলেগ কথা। আপুনি কাৰ্বি আংলঙত কি হৈছে? কাৰ্বি আংলঙত উচ্ছেদ কৰিলে, কাৰ্বি আংলঙৰ মানুহখিনি গৈ চাইনিজ বুলি আপোনাৰ কোনে ধৰ্ণা দিবলৈ গৈছে? কাৰ্বি আংলঙত থলুৱা মানুহখিনি, কাৰ্বি জনগোষ্ঠীয় মানুহক চাইনিজ বুলি ধৰ্ণা কোনে দিলে? কোনে সুবিধা পালে ধৰ্ণা দিবৰ কাৰণে? আজি জুবিন গাৰ্গক মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায় দিম বুলি কৈছিলে, আৰু এই বুলিও কৈছিল যে বিজেপিৰ দিনত ন্যায় পাব, বিজেপিয়ে ন্যায় দিয়ে। মোৰ লগত বাইট আছে, মই দেখুৱাই দিম লাগিলে। আৰু এই বুলিও কৈছিল যে আমি জুবিন, আমাৰ জুবিন বুলি তেওঁলোকে কৰিছিলে, ৰাজপথত ওলাইছিলে। এতিয়া এওঁলোকৰ হোজাই যিজন বিধায়ক, তেওঁ এটা ষ্টেটমেণ্ট দিছে। তেওঁ কৈছে যে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এটা বনোৱাৰ কাৰণেই, ঘোষ বুলি প্ৰতিমূৰ্তি বনোৱাৰ কাৰণেই তেওঁ টিকেট নাপালে। ৰামকৃষ্ণ ঘোষ। কিমান ডাঙৰ অভিযোগ! জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি এওঁলোকে কিমান ভয় কৰে মন কৰিছে নে? কিমান ডাঙৰ কথা! প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, বিধায়কজন জনপ্ৰতিনিধি, আৰু যিজনে কৰিছে সেইজন হ'ল এজন সাধাৰণ কৰ্মী। তেওঁক বহিষ্কাৰ কৰাইছে। মই ষ্টেটমেণ্ট দিছোঁ, তেওঁক বহিষ্কাৰ লগে লগে বহিষ্কাৰ কৰিছে। আমি বেয়া পাইছোঁ এইটো কথা। তেওঁ কি কাৰণে এই প্ৰশ্নটো যিটো তেওঁ উত্থাপন কৰিছে, এজন বিধায়কৰ এই ষ্টেটমেণ্টটোক লৈ আপোনালোকৰ কি প্ৰতিক্ৰিয়া? আমাৰ কথাটো স্পষ্ট, বিধায়কজনে প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে এতিয়া চাব 501 নম্বৰ ৰুমৰ কথা বহুতে কৈছে। এতিয়া যে প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে বিভিন্ন অজুহাত দেখাব পাৰে, কিন্তু আমাৰ দলৰ নীতি আদৰ্শ স্পষ্ট যে এগৰাকী বিধায়ককে যে বাৰে বাৰে টিকেট দিব তেনেকুৱা নহয়। দলে সিদ্ধান্ত ল'ব, নেতৃত্বই সিদ্ধান্ত ল'ব, যাৰ ওপৰত দক্ষ আৰু যোগ্য, যোনে দলটোক আগুৱাই নিব পাৰে। আমাৰ আইডিঅলজিকেলি আমাৰ যিটো পাৰ্টীৰ লক্ষ্য যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, সেল্ফ লাষ্ট, ব্যক্তিক আমি তৃতীয় স্থান দিয়া হৈছে। তাৰ ক্ষেত্ৰত যদি ব্যক্তিক প্ৰথম স্থান দিবলৈ যায়, তেনেহ'লে আমাৰ দল নচলে। আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সমৰ্পিত হ'ব লাগিব, আৰু
দলটোৰ প্ৰতি কোনোবা ব্যক্তি তাৰ মাজত প্ৰথম স্থানত আহিবলৈ চেষ্টা কৰে নেকি সেইটো এটা কথা এনেকুৱা কাৰণে ডক্টৰ অমিয় ভূঞা বেয়া এনেকুৱা কাৰণে ভূপেন বৰা ভাল চুৱাংচুৱাগিৰি কৰি থকাৰ কাৰণে জয়ন্ত দাসৰ দৰে নিষ্ঠাবান কৰ্মী বেয়া প্ৰদ্যুৎ বৰদলৈ দিয়ে আপোনাৰ দল বাগৰা মানুহ ভাল এনেকুৱা কাৰণে সেইটো হ'ল দলৰ এনেকুৱা আদৰ্শ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছত থাকোতে হেনো বহুত কিবাকিবি কৰিলে কোৱাখিনাখন এজন মই আহি আছো মই আপোনাৰ কাৰণে আহি আছো ইন্দ্ৰনীল পেগুডাঙৰীয়াৰ সৈতে যোগাযোগ এবাৰ হৈছে আমি আশা কৰিম কথাখিনি ভালদৰে পাতিব পাৰিম ইন্দ্ৰনীল পেগুডাঙৰীয়া আপোনাক স্বাগতম মাজুলীৰ আপুনি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰথমটো নিৰ্বাচন আপোনাৰ অতীতত ৰাজীৱ লোচন পেগুৱে মাজুলীত কংগ্ৰেছৰ ভেটি মজবুত কৰিছিল কিন্তু শেহতীয়া উপনিৰ্বাচনত বিজেপিৰ জয়ৰ ব্যৱধান আছিল প্ৰায় ৪২,০০০ এই বৃহৎ ব্যৱধান কেনেকৈ অতিক্ৰম কৰিব এইবাৰ আপুনি কি পৰিকল্পনা আপোনাৰ ইন্দ্ৰনীল পেগুডাঙৰীয়া শুনি আছো আমি শুনি আছো ডাঙৰীয়া একে অসুবিধা পুনৰ আমি একে অসুবিধাত তাৰমানে এইটো কি বুজিলে আপুনি ইমানেই ইণ্টাৰনেটৰ ব্যৱস্থা বেয়া এখন চৰকাৰ আহিলে নহয় এতিয়া ধৈৰ্য ৰাখক অলপ লেট হৈছে অলপ পলম হৈছে লেট হৈছে বিজেপি হলে আহিলে হয় বাৰু ইন্দ্ৰনীল পেগুডাঙৰীয়াৰ প্ৰশ্নটো এইটোৱে যে এটা সময়ত আপোনালোকৰ এই দুৰ্গ আছিলে মাজুলী য'ত বিগত সময়ত ৪২,০০০ ভোটৰ ব্যৱধানত সকলোকে নমস্কাৰ জনাইছো নমস্কাৰ মাজুলীত পৰিৱেশ সমাজ যথেষ্ট ভাল আৰু সকলো মাজুলীবাসী ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে কাৰণ যোৱা কাৰ্যকালত যিগৰাকী জনপ্ৰতিনিধিয়ে মাজুলীক প্ৰতিনিধিত্ব কৰিছিলে তেখেতে মাজুলীৰ হৈ একো মাত বিধানসভাৰ মজিয়াত উত্থাপন কৰিব পৰা দেখা নগ'ল আৰু মাজুলীৰ যিবোৰ সমস্যা সেই সমস্যা সম্পৰ্কে বিধানসভাৰ মজিয়াত একো বিষয়তে উত্থাপন কৰা দেখা নগ'ল আৰু সেইটো কাৰণে মাজুলীবাসী ৰাইজ যথেষ্ট অসন্তুষ্ট হৈ আছে কাৰণ আপোনালোক সকলোৱে জানে যে অসমৰ ১২৬টা সমষ্টিৰ মাজুলীৰ সমস্যাটো সদায় পৃথক আৰু মাজুলীৰ সমস্যাসমূহ সদায় ইয়াৰ জনপ্ৰতিনিধিগৰাকীয়ে উত্থাপন কৰিব লাগিব কাৰণ মাজুলীৰ বিষয়টো সদায় অলপ সমস্যাসমূহ বেলেগ হয় আৰু সেই সমস্যাসমূহ বিধানসভাৰ মজিয়াত উত্থাপন কৰিব লাগিব নিশ্চয় কিন্তু এতিয়া মাজুলীবাসীৰ যিটো দীৰ্ঘদিনীয়া সপোন আৰু ডাঙৰীয়া ইন্দ্ৰনীল পেগুডাঙৰীয়া কাৰ্যকালত এনেকুৱা ধৰণৰ উত্থাপন কৰা দেখা নগ'ল হয় ইন্দ্ৰনীল পেগুডাঙৰীয়া যদি আপুনি মোৰ মাতটো শুনি পাইছে বা শুনা পাইছে এতিয়া আপোনালোকে দেখিছে যিটো আমাৰ গৰাখহনীয়া সমস্যা আজিলৈকে স্থায়ী সমাধান নহ'ল আমাৰ স্বাস্থ্য বিভাগত যেনেধৰণে আমি সুবিধা পাব লাগিছিলে এনেকুৱা ধৰণৰ কোনো সুবিধা আমি নাপালো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি গ'ল যে ইয়াত চিকিৎসা এতিয়া কংগ্ৰেছৰ কাৰণে নেটৱৰ্কটো গ'ল আপুনি চাওক ভিডিঅ'টো আহি আছে অডিঅ'টো নাহে ভিডিঅ' নাহিলেহে প্ৰথম তেওঁ টেকনিকেলি চাউণ্ড নহয় তেওঁ স্কিল নহয় বিধায়ক যদি স্কিল নহয় ল'ৰা ছোৱালীক স্কিল ডেভেলপমেণ্টৰ কথা কিদৰে ক'ব কাৰিকৰী শিক্ষাৰ কথা কেনেকে ক'ব প্ৰযুক্তিবিদ্যাৰ কথা কেনেকে ক'ব আগতে নিজে প্ৰযুক্তিগতভাৱে চাউণ্ড হ'ব লাগিব টাইটেলটো আপুনি আগত কিবা এটা আছে দেখিছে ন স্কিল নহ'লে মানে ডক্টৰেট থকা মানে স্কিল থকাটো নুবুজায় মাননীয় ডাঙৰীয়া আপুনি বুজি লওক যে এগৰাকী ডক্টৰেট নপঢ়া মানুহ দক্ষ হ'ব পাৰে আমাৰ ষ্টুডিঅ'ৰ বেকগ্ৰাউণ্ডত বহুত মানুহ আছে দক্ষ যাৰ ডক্টৰেট ডিগ্ৰী নাই গাঁৱৰ ঘৰৰ মানুহে মোৰ ঘৰত যিবিলাকে গৰু চোৱা চিতা কৰে তেওঁলোকৰ হাততো এণ্ড্ৰইড ফোন আছে তেওঁলোকে মোৰ লগত ভিডিঅ' কল কৰি গৰুৰ ট্ৰিটমেণ্ট দেখায় গৰু ছাগলী কেনেকৈ ঘাঁহ খুৱাইছে দেখায় গতিকে গৰু ছাগলী যিবিলাকে পোহপাল কৰে সেইবিলাক মানুহৰ আছে গাঁৱৰ চব মানুহে জানে আৰু ডক্টৰ ইন্দ্ৰনীল পেগুৱে আপুনি টেকনিকেলি চাউণ্ড নহয় বুলি ক'ব বিচাৰে এইটোত আপোনাৰ এটা এপ আছে এপৰ জৰিয়তে হয় জুমৰ কিবা ধৰক বিশেষ এটা এপ আছে বহুত এটা চিষ্টেম আছে মোৰ নিজৰে অলপ নেটৱৰ্কৰ ইছ্যু যেনে লাগিছে চাওক এতিয়া যদি ভিডিঅ'টো আহি আছে অডিঅ'টো অহা নাই মিউট যদি কৰা নাই টেকনিকেলি মই এই চাওক এই টেকনিকেল কথাটোতে যেতিয়া ভূপেন বৰা বিজেপিত যায় তেওঁলোকৰ সমস্যা যেতিয়া প্ৰদ্যুৎ বৰদলৈ বিজেপিত যায় তেওঁলোকৰ সমস্যা কিন্তু অশোক শৰ্মা বিজেপিৰ পৰা এমএলএ হৈ নলবাৰীত টিকেট দিয়ে তাত সমস্যা নাই এই টেকনিকেল সমস্যাটো ইয়াতে মীৰা বৰঠাকুৰ যেতিয়া বিজেপিত আছিলে তেতিয়া সমস্যা কংগ্ৰেছত আহি দিছপুৰৰ এমএলএ হ'ব কাৰণে কংগ্ৰেছত আহে তাত সমস্যা নাই তেওঁলোকে খালি এটাই কথা যে জুবিন দাক ন্যায় দিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাষ্ট ট্ৰেক আদালত কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোণাপুৰৰ নিচিনা এটা জাগাত গৈ নিজে মাটি বিচাৰি স্থান দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সময়ত বিষয়টো লাগি আছে কিন্তু কংগ্ৰেছৰ এটাই উদ্দেশ্য জুবিন দাৰ ন্যায় প্ৰসংগ কৰি আমি চৰকাৰ গঠন কৰিব লাগে আৰু মুখ্যমন্ত্ৰী হ'ব লাগে কোন গৌৰৱ গগৈ কোন ইতিহাস যদি চাই 2012ৰ আগলৈকে অসমত একো ইতিহাস নাছিলে পিতৃৰ জৰিয়তে আহি
তেওঁলোকৰ নিজৰ দীপ গগৈৰ চিটখনত নিৰ্বাচন খেলি পেৰাচুট লেণ্ডিং কৰি যদি তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী নহ'লে হয় অসমৰ ৰাজনৈতিক ইতিহাসত গৌৰৱ গগৈৰ কোনো অস্তিত্ব নাথাকিলে হয় তেওঁক আনি দলৰ সভাপতি বনালে এতিয়া মুখ্যমন্ত্ৰী বনাব বিচাৰিছে যোনে জুবিন গাৰ্গৰ চিনেমাখনক ৰৈ ৰৈ বিনালৈ বুলি কয় আৰু তেওঁলোকে প্ৰশ্ন কৰে আমাৰ বিজয় গুপ্তা ডাঙৰীয়াক অসমীয়া হয় নে নহয় এই ৰৈ ৰৈ কেতেকী ৰৈ ৰৈ বিনালৈ এইবোৰক লৈ আকৌ মানুহে মাত মাতিছে বিজেপিয়ে মাত মাতিছে বিশেষকৈ এইবোৰ মানে মোক দুটা কথা ক'বলৈ দিয়ক মীৰা বৰঠাকুৰ আৰু ফণী শৰ্মাই নলবাৰীত যে টিকেট লাভ কৰিছে তেওঁলোকে কি কাৰণে বিজেপি ত্যাগ কৰিছিলে মীৰা বৰঠাকুৰে এখন কিতাপ লিখিছিলে আপুনি পাইছেনে নাই মই নাজানো মই তেতিয়া এটা নিউজ চেনেলৰ মেনেজিং এডিটৰ হৈ আছিলোঁ কিতাপখন লৈ মীৰা বৰঠাকুৰ গ'ল তেওঁলোকৰ বিজেপিৰ এজন নেতাই তেওঁৰ প্ৰতি অশালীন প্ৰস্তাৱ দিয়াৰ প্ৰতিবাদত মীৰা বৰঠাকুৰে বিজেপি ত্যাগ কৰিছিলে হয় আৰু আমাৰ নলবাৰী যিজন প্ৰাৰ্থী লাভ কৰিছে তেখেতে কি কাৰণে বিজেপি ত্যাগ কৰিছিলে নন্দিতা গাৰুলুচাই কি কাৰণে কৰিছিলে আৰু ভূপেন বৰাইটো নিজেই স্বীকাৰ কৰিছে তেওঁ চোৱাংচোৱা হৈ আছিল বুলি কৈছে কংগ্ৰেছত গতিকে কংগ্ৰেছত থাকি চোৱাংচোৱাগুৰি কৰা মানুহ বিজেপিৰ কাৰণে ভাল প্ৰদ্যুৎ বৰদলৈ কি ধৰণৰ খেলি মেলি আছে প্ৰদ্যুৎ বৰদলৈ পুত্ৰক টিকেট দিয়া হৈছিলে আমাৰ কংগ্ৰেছৰ পৰা তাৰপিছত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আপোনাৰ আজি 22 দিনৰ আগতে আমাৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটত হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফৰ মাটিৰ কেলেংকাৰী সবিস্তাৰে যিজন মানুহে প্ৰকাশ কৰিছিল মোক কাষত বহাই লৈ তেওঁ সংবাদমেলো অনুষ্ঠিত কৰিছিল গতিকে সেইজন মানুহৰ কি নীতি আছে তেওঁ কি ধৰণৰ বাধ্যবাধকতা হ'ল নে হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে প্ৰদ্যুৎ বৰদলৈক নতুন দিল্লীয়ে মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ছবি বা প্ৰতিচ্ছবি যাৰ সেই প্ৰতি মানুহৰ বিজেপি RSSৰ যথেষ্ট প্ৰশ্ন আহিছে তেওঁ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু তেওঁ মানে দক্ষতা নথকাৰ কাৰণে গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক লৈ যাব লগা হৈছিল এই ধৰণৰ কথা বতৰাবিলাকো মানুহৰ গৌৰৱ গগৈক অকলশৰীয়া কৰিবলৈ প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ অকলে কাফি এতিয়াতো আমাৰ কিবা খুটিবা দেখিছে নেকি আপুনি প্ৰদেশ কংগ্ৰেছত দুজনকৈ নেতা গুচি গ'ল এজন হ'ল কেম্পেইনিং কমিটিৰ চেয়াৰমেন এজন হ'ল আপোনাৰ কি কয় ইস্তাহাৰ কমিটিৰ চেয়াৰমেন তেওঁলোক যোৱাৰ পিছত কিবা ক্ষতি হোৱা দেখি বৰঞ্চ উজনি অসমত আপোনাক মই ক'লোঁ গৌৰৱ গগৈ যিটো লোকসভা সমষ্টি আছিলে তাত যোৱাবাৰ মাজুলীত কম ভোট পাইছিলে মাজুলীত পিছ পৰিছিলে এইবাৰ দেখিব 10টা সমষ্টিতে ভাল ফলাফল হ'ব আৰু অখিল গগৈ লুৰিণজ্যোতি গগৈ এই গৌৰৱ গগৈ এই তিনিজনে উজনি অসমত যিটো চুনামি আনিব তাতে আপোনাৰ এই যে বিজেপিৰ বাজপেয়ী ভৱনত কিবা 501 নম্বৰ ৰুম এটা আছে নহয় সেইটোৱে নোৱাৰিব পাত্তা নাপাব এইটো ফকাছ হৈ গ'ল তেওঁলোকৰ নেতাই কৈ দিলে অলৰেডি সেইটো বাবে সংসাৰৰ 2 নম্বৰী আৰু আপোনাৰ মিছা কথা অপপ্ৰচাৰৰ তেওঁলোকে বেয়া কথা উলিয়াই ইমান বেয়া কথা প্ৰচাৰ কৰে বিজেপি এগৰাকী আমাৰ মহিলা মুখপাত্ৰ আছে ৰূপা কলিতা আৰু হেপী গগৈ তেওঁলোকৰ ফটো ইমান বেয়াকৈ তেওঁলোকে সেই তাৰ পৰা উলিয়াইছে মহিলাই নাপায় সেইটো কৰিব মুন্তালুক এতিয়া 10,000 ফেক একাউণ্টৰ কথা আহিছে আৰু আমি শুনিবলৈ পাইছোঁ এইটো বাহিৰত শুনা কথাহে দেই কোনো অন কেমেৰা কোৱা নাই একোটা বা এজন প্ৰাৰ্থীৰ বাবে আপোনালোকে বিজেপিয়ে হেনো 60 লাখ টকাকৈ ফাণ্ড ৰাখিছে ছ'চিয়েল মিডিয়াত অকল হয় নেকি কথাটো আৰু চাওক এই 10,000 ফেক একাউণ্টৰ মাজত এইটো এটা ডাঙৰ খবৰ যিবিলাক অভিযোগ উত্থাপিত হয় আজি চাব আমাৰ প্ৰাৰ্থী তালিকাত 3 নম্বৰ যিখন লিষ্ট আছে মাধৱী দাস বাইদেউ একদম দুখীয়া ঘৰৰ পৰিয়ালৰ মানুহ তেওঁলোকৰ কাৰণে 60 লাখ টকা বহুত ডাঙৰ কথা হ'ব আপোনালোকে যিটো প্ৰচাৰ চলাই থাকে না আমি চলোৱা নাই শুনিব পাইছোঁ এই যিটো ব্যৱস্থাটো আৰু চাব যে ফেক একাউণ্টৰ যদি কথাটো ক'বলৈ যাওঁ মই কংগ্ৰেছৰ হিষ্ট্ৰী কৈ দিব পাৰোঁ ট্ৰুথ অফ আছাম য'ত তেওঁলোকৰ আব্দুল মতিম খণ্ডেকৰে আৰম্ভ কৰা ট্ৰুথ অফ আছাম দুনিয়াৰ তেওঁলোকে জুবিন গাৰ্গক ন্যায় লাগে দুৰ্নীতি কৰা এনেকুৱা AI ভিডিঅ' বনাই প্ৰচাৰ কৰি থাকিলে আৰু সেইটো সমৰ্থন কৰিছিলে কংগ্ৰেছে আব্দুল মতিম খণ্ডেকৰ কি হয় আপোনালোকৰ দলে সিদ্ধান্ত ল'ব তাৰপিছত তেওঁলোকৰ আৰু এটা মই কৈছো এতিয়া 512 1 নম্বৰ বাদ দিয়ক চানমাৰীত এটা ঘৰ আছে ঘৰটো কাৰ তেওঁ যদি কৈ দিব পাৰেতো ভাল কাৰণ বেদব্ৰত ডাঙৰীয়া তেওঁ নিজে কৈছে টেলিপ্ৰণ্টাৰৰ সন্মুখত লৈ ষ্টুডিঅ'ত লৈ তেওঁলোকে কিছুমান ক্লিপ বনাই তেওঁলোকে হাজাৰ ফেক একাউণ্ট আছে ছ'চিয়েল মিডিয়াত আপলোড কৰে মানে প্ৰদ্যুৎ বৰদলৈৰ ঘৰটো কথা কৈছে আপুনি জানিব কাৰ ঘৰৰ কথা মই কেনেকৈ ক'ম তেওঁলোকে এই ধৰণৰ প্ৰস্তুত কৰি সামাজিক বিভ্ৰান্তি কৰিলে তেওঁলোকৰ কিমান ক্ষতি কৰিছে অসমীয়া মানুহক কিমান ক্ষতি কৰিছে সেই অসমীয়া মানুহে জানে আজিৰ তাৰিখত আটাইতকৈ যদি বিভ্ৰান্তি কৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি মানুহক বিভ্ৰান্তি কৰিছে সেয়া কংগ্ৰেছ দল হেয়া বাৰে এই অভিযোগ উত্থাপিত কৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে যদি আপুনি বেয়া পাইছে তেতিয়াহ'লে মই আপোনাক এজন অসমীয়া স্বাভিমানী যুৱক হিচাপে আপোনাৰ প্ৰতি মোৰ সন্মান নাই
জুবিন গাৰ্গৰ নিচিনা এজন মানুহ জাষ্টিছ ফৰ জুবিন গাৰ্গ হিচাপে আপুনি কিয় সামাজিক বেয়া মাধ্যম আপোনালোকে সেইটো ৰাজনীতি কিয় বেয়া কৰি আছে পাইছে আপুনি? জুবিন গাৰ্গক আপুনি যিমান ভাল পায় জুবিন তাত ময়ো সিমানে ভাল পাওঁ জুবিন গাৰ্গক প্ৰতিজন ন্যায়ৰ অসমীয়াই বাবে ভাল পায়। মুন জুবিন তালুকদাৰ গাৰ্গৰ বিষয়টো প্ৰতিজন মুন অসমীয়াই ভাল পায়। তালুকদাৰ জুবিন গাৰ্গক মুন ৰাজনীতি তালুকদাৰ কিয় কৰে? মুন তালুকদাৰ আপোনালোকে মানৱেন্দ্ৰ কমপ্লেক্সত মুন তালুকদাৰ মই এটা এজন কথা এজনকে কৈছো, কওক। আপোনালোকে মানৱেন্দ্ৰ কমপ্লেক্সত এফালে আপোনালোকে গৌৰৱ গগৈৰ ফটো লগাইছে, এফালে জুবিন গাৰ্গৰ ফটো আপোনাৰ কি অসুবিধা লগাইছে। হৈছে? জুবিন গাৰ্গক কিয় এই স্থানত ৰাখিব? আপোনাৰ কি অসুবিধা তাতকে হৈছে? ওপৰত ৰাখিব লাগিব। গৌৰৱ গগৈৰ সমান্তৰালভাৱে জুবিন গাৰ্গ থাকিব নোৱাৰে। জুবিন গাৰ্গ সদায় ওপৰত থাকিব। আপোনালোকে কিয় ৰাজনৈতিকভাৱে ব্যৱহাৰ আপোনালোকে কৰিছে? জুবিন গাৰ্গৰ এই যিটো সমাধিস্থল তাত ত্ৰিপাল এখন দিব নোৱাৰিলে গৈ ৱাইফে গৈ পেলাই জুবিন গাৰ্গৰ ত্ৰিপাল দিব লগা হৈছে। মানস ৰবিনে গৈ পেলাই তাতে আপোনাৰ মিস্ত্ৰী লৈ গৈ পেলাই টিংপাত লগাবলৈ জোখমাখ কৰিব লগা হৈছে। সেইটো হ'ল আপোনালোকৰ জুবিন গাৰ্গৰ প্ৰতি দৰদ মৰম। আপোনালোকৰ যিমানবিলাক নেতা আহিলে, প্ৰধানমন্ত্ৰী কওক, আপোনালোকৰ গৃহমন্ত্ৰী কওক, এবাৰো জুবিন গাৰ্গৰ সমাধিস্থল বাৰু সমাধিস্থল যাব নালাগে বাৰু, আপোনালোকে ৰাজনীতি নকৰে। জুবিন গাৰ্গক ন্যায় দিম বুলি ৰাজপথলৈ ওলালে, ময়ো জুবিন আমিও জুবিন বুলি কৈ আপোনালোকে ৰাজপথত ওলাই সেয়া ৰাজনীতি কৰা নাই। আপোনালোকে জুবিন গাৰ্গৰ ৱাইফৰ ঘৰত এবাৰ গৈ মাত মাতি আহিব নোৱাৰিলে। আপোনালোকে আমি বাৰে বাৰে দাবী কৰিলোঁ যে জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদান কৰিব লাগে। কিয় দিব নোৱাৰে আপোনালোকে জুবিন গাৰ্গক ভাৰতৰত্ন? জুবিন গাৰ্গৰ আদৰ্শটোৰ প্ৰতিও আপোনালোকে ভয় কৰে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। এই যিটো কথা যে অসাম্প্ৰদায়িক যিটো কথা জুবিন গাৰ্গৰ, সকলো জাতি ধৰ্ম নিৰ্বিশেষে জুবিন গাৰ্গে যিখন বৰ অসমৰ কথা কয়, শংকৰদেৱৰ যিখন অসমৰ কথা জুবিন গাৰ্গে কয়, সেই আদৰ্শটোক আপোনালোকে ভয় কৰে। আপুনি একদম নতুন প্ৰজন্মৰ এজন ল'ৰা। কংগ্ৰেছে একো বক্তব্য ভূপেন হাজৰিকাই অপমান কৰিছিলে। আপোনালোকৰ প্ৰতিটো বিষয়তে ৰাজনীতি জড়িত। আপোনালোকে ৰাজনীতিৰ বাবে কথাসমূহ উত্থাপিত কৰে, কিন্তু অসমীয়া ৰাইজে প্ৰকৃতাৰ্থত হৃদয়ৰ পৰা জুবিন গাৰ্গক ভাল পায়, আমিও ভাল পাওঁ। আৰু জুবিন গাৰ্গৰ এই বিষয়টো ৰাজনীতিৰ পৰা পৃথকত ৰাখিব লাগে, কাৰণ জুবিন দাই কৈছিলে এই বিষয়টোৱে পলিটিক্স নকৰিবা বন্ধু। নিশ্চয় এগৰাকী প্ৰাৰ্থী আছে, এইবাৰ তেজপুৰৰ পৰা আছে অলক নাথ ডাঙৰীয়া আমাৰ সৈতে আছে, ৰাইজৰ দলৰ প্ৰাৰ্থী। তেজপুৰৰ যুঁজখন কেনেকুৱা হ'ব সেইখিনি কথা অলপ পাতিম। অলক নাথ ডাঙৰীয়া, অগপ আৰু বিজেপিৰ শক্তিশালী মিত্ৰজোঁট বুলি কয়, আৰু তাৰ বিপৰীতে তেজপুৰৰ দৰে হাই প্ৰফাইল সমষ্টিত ৰাইজৰ দলৰ এটা আঞ্চলিকতাবাদী শক্তি বুলি আমি উল্লেখ কৰিছোঁ বাৰু। কেনেকৈ নিজৰ স্থান দখল কৰিব বুলি আপুনি ভাবে? আপোনাৰ কি পৰিকল্পনা? হয়, চিঠিখন দিছোঁ ছাৰ। নমস্কাৰ। 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 হয়, আমি দল হিচাপে আঞ্চলিকতাবাদী হলেও আমি ব্যক্তিগতভাৱে পিছফালে থকা ইতিহাসটো আঞ্চলিকতাবাদী পৰিপূৰ্ণ। আমাৰ ব্যক্তিগত জীৱনৰ পিছফালে থকা আমাৰ ইতিহাস জাতীয়তাবাদী চিন্তা আৰু শক্তিৰে পৰিপূৰ্ণ। গতিকে আমি আঞ্চলিকতাবাদী ধ্যান ধাৰণাত আমি লৈ আঞ্চলিকতাবাদৰ পৃষ্ঠভূমিত থিয় হৈ, সংগ্ৰামৰ পৃষ্ঠভূমিত থিয় হৈ আমি ৰাজনীতি কৰিবলৈ আগবাঢ়ি অহা দল। গতিকে আমি আমাৰ যুঁজখন আমি আগবঢ়াম, শক্তিশালী ৰূপত আমি যুঁজখন আগবঢ়াম, আৰু শক্তিশালী ৰূপত ইতিমধ্যে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছো। যোৱাকালি আমি মনোনয়ন পত্ৰ দাখিল কৰিছিলো। যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত আমাক যোগদান কৰিবৰ কাৰণে, আমাক সহযোগিতা আগবঢ়াবৰ কাৰণে সমাজৰ সকলো স্তৰৰ লোক ওলাই আহিছে। সকলো জনগোষ্ঠীৰ লোকে যোৱাকালি আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। লোক উৎসাহিত হৈছে, ৰাইজে এক সিদ্ধান্তত উপনীত হৈছে যে এইবাৰ অসমত পৰিৱৰ্তনৰ ৰাজনীতি সূচনা কৰিব লাগে। কালি জল পটকৈ তেজপুৰত আমাৰ লগত মনোনয়ন পত্ৰত এই শোভাযাত্ৰাত অংশগ্ৰহণকাৰী প্ৰতিজন লোকে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে অসমত আগন্তুক নিৰ্বাচনৰ জৰিয়তে পৰিৱৰ্তনৰ সূচনা হ'ব, আৰু এই নিষ্পেষিত নিৰ্যাতিত বিজেপি দলৰ অপশাসনৰ অৱসান ঘটিব, আৰু ৰাইজে পৰিত্ৰাণ পাব। গতিকে আমি যুঁজখনৰ বাবে আমি প্ৰবলভাৱে আমাৰ সাংগঠনিক আৰু দলীয় ভেটি সুদৃঢ় কৰিছো, আৰু আমি মিত্ৰজোঁটৰ লগত আমি অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বাকী অন্যান্য ৰাজনৈতিক দল যিসমূহ আছিলে সেইসমূহৰ পৰা আমি যি শক্তি আহৰণ কৰিছো, তেখেতসকলৰ আমাৰ প্ৰতি যি অভূতপূৰ্ব তেওঁলোকৰ স্বতঃস্ফূৰ্ত যোগদান, তেওঁলোকৰ আমাৰ প্ৰতি যি মিত্ৰতা বা তেওঁলোকৰ আমাৰ প্ৰতি প্ৰদৰ্শন কৰা যি বন্ধুত্ব, সি আমাৰ চলি থকা আমাৰ যিটো ব্যৱস্থা, চলি থকা আমাৰ সাংগঠনিক যিটো আমাৰ কাঠামো তাক অধিক শক্তিশালী কৰি তুলিছে। আমি সেইকাৰণে আমি নিশ্চিত যে এই যুঁজত আমি জিকিম। আমি ইতিমধ্যে আমাৰ সকলো ধৰণৰ আমি পৰিকাঠামো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছো। আমি ইতিমধ্যে আমাৰ সাংগঠনিক কাজসমূহ আমি সম্পূৰ্ণ কৰিছো। আমি নিৰ্দিষ্ট পৰিকল্পনাৰ আধাৰত এই যুঁজখন আগবঢ়াম বুলি আমি। অলক নাথ ডাঙৰীয়া, আপোনাৰ আত্মবিশ্বাস আছে আৰু আপুনি খুব সবলভাৱে কথাখিনি কৈছে, ভাল লাগিছে। যি কি নহওক, কিন্তু তেজপুৰৰ ৰাইজে পৃথ্বীৰাজ ৰাভাক কেৱল এজন ৰাজনীতিবিদ হিচাপেই নহয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ উত্তৰাধিকাৰী হিচাপেও সন্মান কৰে। আপুনি তেওঁৰ সেই ব্যক্তিগত ভাৱমূৰ্তিৰ কেনেকৈ মোকাবিলা কৰিব?
মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াৰ তেখেত পুত্ৰহে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াৰ তেখেত আচলতে সেই লিগেচিৰ অংশীদাৰহে হয় তেখেত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নহয় গতিকে জ্যেষ্ঠ পুত্ৰ হিচাপে তেখেতক ইতিমধ্যে তেজপুৰৰ ৰাইজে মেণ্ডেট দিছিলে যোৱা নিৰ্বাচনৰ জৰিয়তে সেই মেণ্ডেট তেখেতে পাইছে কিন্তু তেখেত কেৱল বিধায়ক হিচাপে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াৰ অসমৰ পুৰোধা সেইগৰাকীৰ কেৱল মাত্ৰ তেখেত জ্যেষ্ঠ পুত্ৰ হৈ থাকিলে নহব বিধায়ক হিচাপে আচলতে ৰাইজে বহুত প্ৰাপ্তিৰ সন্ধান কৰে ৰাইজে সা সুবিধাবোৰ সমাধান হোৱাৰ কথা ভাবে গতিকে আমি ভাবো যে কেৱল মাত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামটো তেখেতৰ নামটোৰ লগত জড়িত হৈ থকা কথাটোতে তেখেতৰ আচলতে তেখেতে সফলতাৰ মুখ দেখিব এনেকুৱা ধৰণৰ কথা নহয় কাৰণ ৰাইজে এতিয়া ইমান এক জটিল এনেকুৱা এক অস্থিৰ অৱস্থাৰ মাজেৰে ৰাইজ আগবাঢ়িবলগীয়া হৈছে তাত কেৱল মাত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াৰ তেখেত পুত্ৰ হোৱাৰ সুবাদতে ৰাইজে তেখেতৰ সপক্ষে দিব আৰু ৰাজনীতিত একেবাৰে সক্ৰিয় আৰু সজীৱ কৰি ৰাখিব এনেকুৱা কথা নহয় ঠিক আছে আপুনি ঠিকে আপোনাৰ মনৰ কথাটো ব্যক্ত কৰিছে আৰু এটা কথা যে কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল পল্লৱী শইকীয়া নাম তেওঁ টিকট বিচাৰিছিল টিকট নাপালে আৰু এতিয়া যাৰ ফলত তেওঁ নিৰ্দলীয় ৰূপে তাত প্ৰতিদ্বন্দ্বিতা কৰিব আপোনালোকৰ তেজপুৰ সমষ্টিটোত পল্লৱী শইকীয়া কিবা ফেক্টৰ হ'ব নেকি ক'ৰবাত ভোট কাটিব পাৰে নেকি আপোনাৰ মানে পল্লৱী শইকীয়া যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰা খবৰটো আমি আচলতে সংবাদ মাধ্যমৰ জৰিয়তে পাইছিলো যেতিয়া আমি মনোনয়ন পত্ৰ দাখিল কৰি আমি ওলাই আহিলো সংবাদ মাধ্যমৰ কৰ্মীসকলে সোধোতে তেওঁলোকে কৈছে যে পল্লৱী শইকীয়া নামৰ এগৰাকী কোনোবাই মনোনয়ন পত্ৰ দাখিল কৰিছে তেওঁক ব্যক্তিগতভাৱে মই জানো কিন্তু মানে ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ বহুত এনেকুৱা কথা নহয় যে তেওঁ খুব সবল আৰু এক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে সেইটো কথা নহয় তথাপিও তেওঁ এগৰাকী ভাল মহিলা তেখেত শিক্ষিত মহিলা সমাজৰ প্ৰতি হয়তো তেখেতৰ তেনেকুৱা ধৰণৰ কাম কৰাৰ এটা তেওঁৰ মনোবৃত্তি আছে সেইবোৰ সব ঠিক আছে কিন্তু মই দেখিছো মানে আমাৰ দল বা অন্যান্য মিত্ৰজোঁটৰ লগত অংশীদাৰী দল আমাৰ মাজত যিবোৰ কথা বতৰা বুজা পৰা হৈ আছিলে এই বুজা পৰাবিলাক মানে আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছিলে হৈ নহয় হয় এনেকুৱা এটা অৱস্থাত আচলতে মিত্ৰজোঁটৰ মাজত থাকি পেলাই কোনগৰাকী প্ৰাৰ্থীক তেজপুৰত প্ৰক্ষেপ কৰিব সেইটো এটা অনিশ্চয়তাৰ মাজত ৰৈছিলে সেই সময়ত তেওঁ যথেষ্ট আশা কৰিছিলে যে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাৰপিছত যেতিয়া প্ৰাৰ্থিত্ব প্ৰদান নকৰি আমাৰ মাজৰ লগত বুজা পৰা হোৱাৰ পিছত আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তেওঁ কিছু দুখ পালে তেওঁ মনত অকণমান শোক পালে তেওঁ সেই শোকাহত হয় স্বাভাৱিকতে তেওঁ অলকনাথ ডাঙৰীয়াৰ সৈতেও আমি নেটৱৰ্কৰ ইছ্যু পাইছোঁ এতিয়া মোহন তালুকদাৰে কৈছে পৰিৱৰ্তনৰ কথা বিজেপিয়ে পৰিৱৰ্তন কৰিছে ইতিমধ্যে আৰু কংগ্ৰেছে কৈছে আমি পৰিত্ৰাণ বিচাৰিছোঁ পৰিত্ৰাণ আচলতে আপুনি বেদব্ৰত বৰা ডাঙৰীয়া এতিয়া গোটেই অসমত যদি আপুনি চায় গোটেই পৰিৱেশটো মানুহে ৰাস্তা ঘাটৰ ব্যাপক উন্নয়ন হোৱা দেখিছে গুৱাহাটীৰ পৰা যোৰহাট অতি কম সময়তে পাব পাৰি লখিমপুৰ অতি কম সময়তে পাব পাৰি মানুহেতো এইবোৰক আঁকোৱালি লৈছে ভাল হৈছে মনটোত ক'ৰবাত আনন্দ আহিছে কাৰণ ৰাস্তা ঘাটৰ উন্নয়ন হ'লেই মানুহৰ মনটোত এটা প্ৰফুল্লতা থাকে আৰু কেনেধৰণৰ আৰু কি পৰিত্ৰাণ লাগে মানে চেপা উত্তেজনাটো এতিয়া মানুহৰ মাজত নাই যেনে আমাৰ লাগিছে মানুহেতো তেনেকেই কয় আমি এটা সময়ত যেনেধৰণে বোমা বিস্ফোৰণ বা যিকোনো অঘটনৰ সন্মুখীন হৈছিলোঁ সাক্ষী হৈছিলোঁ আজিকালি সেইবোৰ নাই ৰাস্তা ঘাটৰ উন্নয়ন হৈছে আৰু পৰিত্ৰাণ কিহৰ পৰা দিব আপোনালোকে পৰিত্ৰাণ এইবিলাকৰ পৰা লাগে এইটো দেখাই দিয়কচোন অলপ এইটো জুম কৰিবলৈ অলপ এইটো দিগন্ত কলিতা এইটো ভূমিকৰে অভিলেখ সৃষ্টি কৰিছে বিগত বিধায়ক হোৱাৰ পিছত এইবিলাকৰ পৰা পৰিত্ৰাণ লাগে এইটো চাওক আপোনালোকে আজি ক্ৰছ কাৰেণ্টত ওলাইছে ক'ৰ পৰা পৰিত্ৰাণ লাগে গম পায় এই যে আপোনাৰ কেশৱ মহন্ত ভাতৃৰ নামত সকলো ঠিকা কেশৱ মহন্তৰ ভাতৃৰ নামত সকলো ঠিকা কৈ জলজীৱন আঁচনিত বাৰে বাৰে আপোনাৰ হৈছে পৰিত্ৰাণ লাগে ক'ৰ পৰা জানে অশোক সিংঘালৰ পৰা পৰিত্ৰাণ লাগে মুখ্যমন্ত্ৰী আপোনাৰ ভূমি কেলেংকাৰীৰ পৰা পৰিত্ৰাণ লাগে মানুহ পৰিত্ৰাণ লাগে এই গেছৰ যি 1100 টকা দাম হৈছে আপোনাৰ 1000 টকা দাম হৈছে আপোনাৰ বস্তু আপুনি আগতে 500 টকা লৈ যদি বজাৰলৈ যায় আপুনি 100-200 টকা ঘূৰাই আনিব পাৰে বজাৰ কৰি উঠি এতিয়া আপুনি 500 টকা বজাৰ কৰিলে বেগটোত আপুনি যে চাই যে 500 টকা মই বজাৰ কৰিলোঁ নে এই বস্তুৰ পৰা পৰিত্ৰাণ লাগে আপোনাৰ মানুহৰ ভয় শংকা তাৰ পৰা পৰিত্ৰাণ লাগে আপুনি যদি বিজেপি কোনোবা নেতাৰ বিৰুদ্ধে আপুনি কথা কয় এইটো নলবাৰী সমষ্টিটো হৈ আছে তেতিয়া আপোনাৰ ব্যক্তিগতভাৱে আপুনি ক'ত কাম কৰে আপোনাৰ ভাতৃয়ে ক'ত কাম কৰে
আপোনাৰ ভগ্নীয়ে ক'ত কাম কৰে ট্ৰেন্সফাৰ কৰি দিয়ে, ভাবুকি দিয়ে, আপোনাক ঘৰলৈ বহুত আমাৰ কংগ্ৰেছী মানুহৰ ঘৰলৈ শিলগুটি মাৰে। মই দীঘলীয়া সময় ধৰি সাংবাদিকতা কৰিছোঁ আৰু মই জানো যে কংগ্ৰেছৰ মহাত্মা গান্ধীৰ নীতি আদৰ্শ বেছিভাগেই, কোনোবা থাকিব পাৰে তেওঁলোকে আদৰ্শত বিশ্বাসী হৈ কংগ্ৰেছ কৰে। আমি হিংসাৰ আদৰ্শত নহয়, আমি আপোনাৰ মানুহক ভয় ভীতি, মানুহৰ ঘৰ ভাঙি দিয়া, বুলডেজাৰৰ ৰাজনীতি কংগ্ৰেছে কেতিয়াও নকৰে। আৰু সেইটো মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে গৌৰৱ গগৈ নেতৃত্বতো যেতিয়া চৰকাৰ হ'ব যে সকলো বিজেপিৰ মানুহ, বিজেপি কৰা RSS কৰা মানুহে অসমত গণতান্ত্ৰিক অধিকাৰ সকলো অধিকাৰ পাব, বাক স্বাধীনতা পাব, আপুনি মুকলিভাৱে কংগ্ৰেছক গালি পৰাৰ অধিকাৰ পাব। আপুনি যিজন অখিল গগৈৰ লগত আজি আমাৰ মিত্ৰতা হৈছে, আপুনি মন কৰিব যে অখিল গগৈয়ে প্ৰতিটো সময়ত তৰুণ গগৈৰে বিৰোধিতা কৰিলে। তৰুণ গগৈৰ বিৰুদ্ধে তেওঁ বহুত সংবাদমেল কৰিছিলে, কিন্তু তৰুণ গগৈ ডাঙৰীয়াই কেতিয়াও অখিল গগৈৰ বিৰুদ্ধে কোনো ধৰণৰ মুকলি বিদ্বেষ ৰচনা কৰা নাছিলে বা ব্যক্তিগতভাৱে আশেষ পূৰণ কৰা নাছিলে। কিন্তু এইখন চৰকাৰে আমাৰ কিমান কংগ্ৰেছী মানুহক ভীতি প্ৰদৰ্শন কৰি বিজেপিত যোগদান কৰিবৰ কাৰণে কৰিলে। মই আজি আপোনাক সকলো কথা ক'ব নোৱাৰোঁ। মই অজন্তা নায়ক ডাঙৰীয়ানীক মই জানো, সেই সময়ত অজন্তা নায়ক ডাঙৰীয়া যেতিয়া হস্পিটেলত আছিলে তেতিয়া মই ফোন কৰিছিলোঁ যে আপুনি বাইদেউ বিজেপিলৈ যাব নেকি। তেতিয়া তেওঁ কান্দিছিলে, কান্দি কৈছিল যে মোৰ পৰিস্থিতি এনেকুৱা হৈছে যে নগ'লেই মোৰ অৱস্থা বেয়া হ'ব। গতিকে এনেকুৱা ধৰণৰে বহু মানুহক অৱস্থা বেয়া হ'ব আপোনাক ক'ম মই এইটো মই অস্বীকাৰ কৰিব, মই ক'ম কিছুমান কথা আৰু এইবিলাক কথা মানুহক জনোৱাৰ প্ৰয়োজন আছে যে মানুহক ব্যক্তিগত আক্ৰমণটো এই চৰকাৰৰ দিনত বিজেপি চৰকাৰৰ দিনত বহুত বেছি হৈছে। ঠিক আছে, ব্যক্তিগত আক্ৰমণৰ পৰা পৰিত্ৰাণ বিচাৰে কংগ্ৰেছে, একাংশ লোকক ব্যক্তিগত লোকক বিশেষ বিশেষ সুবিধা দিয়াৰ পৰা পৰিত্ৰাণ বিচাৰে আৰু লগতে তেওঁলোকে ভীতি প্ৰদৰ্শনৰ পৰা পৰিত্ৰাণ বিচাৰে, সাম্প্ৰদায়িকতাৰ পৰা পৰিত্ৰাণ বিচাৰে কংগ্ৰেছে। সেই পৰিত্ৰাণৰ কথাই কৈ আছে। পুনৰবাৰ অলোক নাথ ডাঙৰীয়াৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ কাৰণ সময় কম আছে, নেটৱৰ্কেও মাজে মাজে বাধা দি আছে। অলোক নাথ ডাঙৰীয়া, তেজপুৰ বুলি ক'লে আমি অসমৰ ভিতৰত সবাতোকৈ ধুনীয়া চাফা এখন চহৰ বুলি কওঁ। অৱশ্যে শেহতীয়াভাৱে তেজপুৰতো যান জঁট বা আৱৰ্জনাৰ কিছু ব্যৱস্থাপনাৰ অলপ দুৰ্বলতা দেখিবলৈ পোৱা গৈছে, কৃত্ৰিম বানৰ সমস্যা অলপ চলপ হৈছে। শাসকীয় পক্ষই কৰিব নোৱাৰা কি নতুন কাম আপোনাৰ হাতত আছে যিটোৱে ভোটাৰক আকৰ্ষণ কৰিব তেজপুৰৰ বাবে? চাওক, শাসকীয় দলে কৰিব নোৱাৰে বহুত কাম তেজপুৰত কৰিবলগীয়া আছে, কৰিবলগীয়া বহুত কাম তেজপুৰত নকৰাকৈ ৰৈ গৈছে নহয়। আমি দেখি আছো নহয় এইবোৰ কথা আজি বহুদিন ধৰি পেলাই। এতিয়া আপোনাৰ তেজপুৰত আচলতে গোটেই কথাটো তেজপুৰত নতুনকৈ যদি নতুন ৰূপত গঢ় দিবলৈ হয় বিকল্পৰ সন্ধান কৰিব লাগিব। চলি থকা যিটো এক্সিষ্টিং চিষ্টেম, এক্সিষ্টিং যিটো ইনফ্ৰা আছে তাৰ ওপৰতে যদি তেজপুৰখনক চলি থাকিবলৈ দিবলগীয়া হয় তেতিয়া তেজপুৰতো মানুহৰ জীৱন যাপন কৰিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা প্ৰতিকূল পৰিৱেশৰ মানুহ মুখামুখি হ'ব লাগিব, যিটো হৈ আছে আজি ভালেমান দিন ধৰি পেলাই। এতিয়া আচলতে সকলো কথাতে বিকল্প, ৰাস্তাৰ কাৰণে বিকল্পৰ সন্ধান কৰিব লাগিব, যান জঁটৰ সমস্যাটো যদি সমাধান কৰিবলৈ হয় তাৰ বাবে বিকল্পৰ সন্ধান কৰিব লাগিব। তেজপুৰত যদি যান জঁটৰ এই যিটো এটা অৱস্থা, ভয়ানক অৱস্থা, কাৰণ তেজপুৰখনৰ এটা উন্নত মানদণ্ড অন্যান্য চহৰবিলাকৰ লগত যদি তেজপুৰক তুলনা কৰিবলৈ যায় তেজপুৰৰ মানদণ্ড উন্নত হ'ব খোজে, কিন্তু যিখিনি কৰিবলগীয়া আন্তঃগাঁথনি, যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰিবৰ কাৰণে চৰকাৰৰ যিটো মনোযোগ দিব লাগে সেই মনোযোগটো নিদিয়ে। এতিয়া আপুনি মন কৰক, এখন এনেকুৱা ধৰণৰ এখন উন্নয়নশীল ৰাষ্ট্ৰত কেৱল মাত্ৰ জনসাধাৰণক কিবা এটা নতুন প্ৰকল্পৰ আপোনাৰ সন্মুখত কৰিম বুলি উন্মোচন কৰি দিব, কৰাৰ পিছত জনসাধাৰণক আপোনাৰ নগুৰ নাগতি কৰিব, এনেকুৱাটো কথা হ'ব নালাগে। কল্যাণকামী ৰাষ্ট্ৰ এখনত নাগৰিকক সা সুবিধা দিয়াটো হৈছে চৰকাৰখনৰ প্ৰথম আৰু প্ৰাথমিক কৰ্তব্য হয়। পৃথ্বীৰাজ ৰাভাৰ যোৱা কাৰ্যকালৰ আটাইতকৈ ডাঙৰ বিফলতা আপোনাৰ দৃষ্টিত কি? আপুনি কৈছে বহু কাম আধৰুৱাকৈ থৈ দিয়ে, তেনেধৰণৰ এটা ইংগিত আপুনি দিছে, আধাৰশিলা স্থাপন কৰে, কাম হৈ নুঠে। আপুনি কি বিফলতা দেখিছে পৃথ্বীৰাজ ৰাভাৰ সবাতোকৈ বেছি তেজপুৰত? এতিয়া আচলতে আপোনাৰ মুখেৰে এইমাত্ৰ মই শুনা পালো যে খুব কম সময়ৰ ভিতৰত আচলতে আপুনি অনুষ্ঠানটো সমাপ্ত কৰিব লাগিব। গতিকে পৃথ্বীৰাজ ৰাভাৰ বিফলতাৰ তালিকাখন মই দীঘলীয়া কৰি আপোনাৰ অমূল্য সময় মই আচলতে নষ্ট কৰিব খোজা নাই, কাৰণ 1, 2, 3, 4, 5কে ক'ব গ'লে মই দীঘলীয়া তালিকা এখনত সেই বিফলতাৰ কামবোৰ আপোনাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। কৰিবলৈ আচলতে যাৰ এটা আপোনাৰ ভৱিষ্যত দৰ্শন নাথাকে, ধৰক আপোনাৰ ভিজনাৰী নহয় যদি লিডাৰজন, যিজনক এটা সমষ্টিৰ অভিভাৱক বুলি গণ্য কৰে, তেওঁ যদি এটা ভিজন নাথাকে, তেওঁ যদি ভিজনাৰীটো তেওঁ ছেট কৰোঁতে যদি তেওঁ ফেইল কৰে তেতিয়াহ'লেতো তেওঁ এনেকুৱা ধৰণৰ হ'ব।
সকলো ক্ষেত্ৰতে বিফলতা মানুহৰ স্বাস্থ্য খণ্ডত যিবোৰ ব্যৱস্থা আমাৰ তেজপুৰত থাকিব লাগিছিল স্বাস্থ্য খণ্ডত আপুনি যদি আজি যায় তেজপুৰৰ আপোনাৰ যিকোনো এখন চিকিৎসালয়তে আপুনি কোনো ধৰণৰ সুবিধা নাই ঢাক ঢোল বজাই পেলাই চৰকাৰৰ পক্ষৰ পৰা আপোনাৰ এইটো কৰিলো সেইটো কৰিলো বুলি কৈ আছে কিন্তু যেতিয়া এখন হস্পিটেলৰ আপুনি চৌহদত প্ৰৱেশ কৰিব এনেকুৱা লাগিব যেন চাইনবোৰ্ডখন চাই পেলাই এখন চিকিৎসালয় সঁচাকৈ ইয়াত চিকিৎসা প্ৰদান কৰা হ'ব নে এখন ৰেফাৰেল হস্পিটেল তেজপুৰৰ সকলোবোৰ হস্পিটেল য'ত মানুহে জৰুৰীকালীন সেৱা এটা লাভ কৰিবৰ কাৰণে দৌৰা দৌৰি গৈ পাইগে তাতে খালি ৰেফাৰ কৰি গুৱাহাটীলৈ লৈ যাওঁ প্ৰথমতে ৰেফাৰ কৰে TMCHলৈ ৰেফাৰ কৰে তেজপুৰ মেডিকেল কলেজ হস্পিটেল তাত যোৱাৰ লগে লগে তাত 5 মিনিটমান 10 মিনিটমান ইনভেষ্টিগেশ্যন কৰে লগে লগে তেওঁলোকৰো কাগজ পত্ৰ ৰেডিয়ে থাকে কেনেকৈ মানুহজনক গুৱাহাটীলৈ পঠাব পাৰে গতিকে এই ধৰণৰ এটা ব্যৱস্থা স্বাস্থ্য খণ্ডত আপোনাৰ একেবাৰে কোনো ধৰণৰ কাম নহ'লে শিক্ষা খণ্ডত কাম নহ'লে নিশ্চয় মানে আপোনাৰ দৃষ্টিত বহুত দুৰ্বলতা আছে স্বাভাৱিকতে সময় কম সেইকাৰণে আপুনি দীঘলীয়া তালিকা দিব বিচৰা নাই কিন্তু অলোকনাথ ডাঙৰীয়া আমাৰ শুভকামনা আছে আপোনাৰ সৈতে প্ৰত্যেকগৰাকী প্ৰাৰ্থীলৈ যেনেধৰণৰ শুভকামনা থাকে আপোনালৈও তেনেধৰণৰ শুভকামনা এটা আমি দিছোঁ আশা কৰিম ফলাফল ভাল হওক